নমস্কাৰ, আপোনালোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি NEET UG 2025ৰ কাৰণে আপোনালোকে কেনেকৈ চিলেবাছখিনি ডাউনলোড দিব পাৰিব বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেনেকৈ ডাউনলোড দিব সেইটো আলোচনা কৰিম। আপোনালোকে আমাৰ ৱেবছাইটৰ থ্ৰু দি ইয়াৰে চিলেবাছ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি ইজিলি ডাউনলোড কৰিব পাৰিব। ইয়াতে আছামিছ মিডিয়ামৰ কুৱেশ্যন পেপাৰো পাব, ইংলিছ মিডিয়ামৰ কুৱেশ্যন পেপাৰো পাব। ইয়াতে কেইখনমান আছামিছ আছে, আছামিছ কমপ্লিট নাই বাৰু। 2018ৰ পৰা 2024 লৈকে পেপাৰখিনি আছে আৰু সম্পূৰ্ণ চিলেবাছখিনি ইয়াতে আছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। এই বস্তুৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তাৰে পৰা আপোনালোকে ৰিডাইৰেক্ট হ'ব পাৰিব, নহ'লে গুগলত eduosomplus.com বুলি চাৰ্চ কৰিলে পাই যাব। ৱেবছাইটৰ থ্ৰুতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব পাৰিব। আপোনালোকে জইন হৈ ল'ব। আপোনালোকে নিশ্চয় জানে যে NEET UGৰ জৰিয়তে MBBS, BDS, IOS তাৰপিছত এনেকুৱা আৰু বহুতকেইটা কৰ্চ আছে। এইবিলাক কৰ্চত এডমিশ্যন হয়। NEETটো নেশ্যনেল টেষ্টিং এজেঞ্চি NTA কণ্ডাক্ট কৰাই। NEETৰ যি চিলেবাছ আছে সেইটো জাৰি কৰিছে নেশ্যনেল মেডিকেল কমিশ্যন NMCৰ দ্বাৰা এইটো জাৰি কৰা হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈও ইয়াৰে যি চিলেবাছ আছে সেইটো ডাউনলোড কৰিব পাৰিব। আমাৰ ৱেবছাইটত ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম বাৰু। প্ৰথমতে অলপমান NEETৰ বিষয়ে চাই লওঁ। NTA কণ্ডাক্ট কৰে। এক্সাম ডেটটো আপোনালোকে নিশ্চয় জানে, 5 মে তাৰিখ ছানডে ইয়াৰে NEETৰ এক্সামটো হয়। এক্সাম টাইম 2টা বজাৰ পৰা 5টা বজালৈকে 200 মিনিট। এইটো পেন পেপাৰ অফলাইন মোডত হ'ব। লেংগুৱেজ 13টা লেংগুৱেজত ইয়াৰে পেপাৰখন আহে। কিন্তু আপোনালোকে যেতিয়া ইয়াতে পেপাৰখন চিলেক্ট কৰিব তাৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপোনালোকে অনলাইন কৰোঁতে আছামিছ বুলি চিলেক্ট কৰিছে, তেনেহ'লে পেপাৰখন আছামিছ প্লাছ ইংলিছত আহিব। ইংলিছ ছাবজেক্টটো ইয়াতে থাকিবই। যিটো ইংলিছ লেংগুৱেজ সেইটো আপোনালোকৰ থাকে। কিন্তু আপোনালোকে যদি অনলি ইংলিছ চিলেক্ট কৰিছে, তেনেহ'লে পেপাৰখন অনলি ইংলিছতে আহিব। আছামিছ চিলেক্ট কৰিলে আছামিছ আৰু ইংলিছ দুয়োটাতে আহে। নেক্সট মাৰ্কিং চিষ্টেম। ইয়াতে এটা শুদ্ধ হ'লে +4 পাব আৰু ৰং হ'লে -1 আৰু এনচাৰটো নকৰিলে 0। টোটেল মাৰ্ক 720। মিনিমাম এজ 17 ইয়াৰ্ছ আৰু মেক্সিমাম এজ ইয়াত দিয়া নাই। ইলিজিবিলিটি এইবিলাক দিয়া আছে। আপোনালোকে যদি অসম ফিচাৰৰ ফালৰ পৰা BSc নাৰ্ছিং, D.Pharm, পেৰামেডিকেল এইবিলাক কৰ্চৰ কাৰণে ই-বুক ল'ব বিচাৰে তেনেহ'লে ই-বুক কেইখন দিয়া আছে। আপোনালোকে মক টেষ্ট আৰু ই-বুক দুয়োটা ল'ব পাৰিব। মক টেষ্টবিলাক চেপ্টাৰ ৱাইজ দিয়া আছে। ইয়াতে ষ্টাডি মেটেৰিয়েল ডাউনলোড অপশ্যনত ক্লিক কৰিলে আপোনালোকে পাই যাব। ইয়াতে ডাইৰেক্টলিও দিয়া আছে। ইয়াতে ফ্ৰী মক টেষ্ট আৰু পেইড মক টেষ্ট সকলোবিলাক আছে, আপোনালোকে এটেণ্ড কৰি ল'ব পাৰিব। এতিয়া ইয়াতে প্ৰথমতে চিলেবাছখিনি দিয়া আছে। NEET UG 2025 চিলেবাছ। ইয়াতে ফিজিক্স কি চিলেবাছ লাগে, তাৰপিছত কেমেষ্ট্ৰি চিলেবাছ এইবিলাক দিয়া আছে। আপোনালোকে PDF টো কেনেকৈ ডাউনলোড কৰিব? ইয়াতে দিয়া আছে অফিচিয়েল চিলেবাছ PDF ডাউনলোড হেয়াৰ। ডাউনলোড হেয়াৰত ক্লিক কৰিব। তাৰপিছত ইয়াতে অট'মেটিকেলি PDF টো আপোনালোকৰ ডাউনলোড হৈ যাব। আপোনালোকে PDF টোত চেক কৰি ল'ব পাৰিব। ইয়াতে সম্পূৰ্ণখিনি চিলেবাছ ইয়াতে দিয়া আছে। চিলেবাছ আৰু টপিক ৱাইজ দিয়া আছে। এইখিনি হ'ল চিলেবাছ। তলৰ ফালে চিলেবাছৰ তলত আপোনালোকে NEET প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2018 to 2024 কুৱেশ্যন পেপাৰখিনি ডাউনলোড দিব পাৰিব। ইয়াতে প্ৰথমতে 2024 দিয়া আছে ডাউনলোড। ইংলিছ মিডিয়ামৰ ইয়াতে ডাউনলোড অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ অট'মেটিকেলি ডাউনলোড হৈ যাব। ইয়াতে আপোনালোকৰ লগ ইন কৰা বা কোনো ধৰণৰ আপোনালোকে ইয়াতে পইচা দিব নালাগে, ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। 2024 আছামিছ মিডিয়ামৰ এতিয়ালৈকে নাই। যদি আছামিছ মিডিয়ামৰ পোৱা হয় বা ইয়াতে লিংকটো দি দিয়া হয়, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকক হোৱাটছআপ গ্ৰুপত জনাই দিম। যদি কিবা কাৰণত বেলেগ পেপাৰ এড কৰি দিয়া হয়, তেন্তে আপোনালোকক হোৱাটছআপত জনাই দিম। 2023 ইংলিছ মিডিয়ামটো ডাউনলোড কৰিব পাৰিব। 2022 ইংলিছ মিডিয়ামটো ডাউনলোড কৰিব পাৰিব। 2022 আছামিছ মিডিয়ামটো পিছত এড কৰি দিয়া হ'ব। 2-3 দিন পিছত ইয়াতে আছামিছ মিডিয়ামটো এড কৰি দিয়া হ'ব। নেক্সট 2021 ইংলিছ মিডিয়ামটো ডাউনলোড কৰিব পাৰিব, আছামিছ মিডিয়ামটো। 2020 ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম। তাৰপিছত 2019 আছে, তাৰপিছত 2018 আছে। ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। ফৰ এক্সাম্পল আপোনালোকক 2018 আছামিছ মিডিয়ামখন ডাউনলোড কৰি দেখাই দিওঁ। ডাউনলোড অপশ্যনত ক্লিক কৰিব।
তাৰপিছত এনেকৈ অট'মেটিকেলি ডাউনলোড হৈ যাব। তো আপোনালোকে অলপমান সময় ৱেইট কৰিব লাগিব। তো এনেকৈ পেপাৰখন আহি যাব। তো এইফালে ইংলিছত দিয়া আছে, এইফালে আছামিছত দিয়া আছে। তো এনেকৈ সকলোবিলাকে আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে এনেকৈ ইয়াৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰিব পাৰিব। তো এতিয়া নিট প্ৰিপাৰেশ্যন টিপছ ফৰ আছামিজ মিডিয়াম ষ্টুডেণ্ট। তো ইয়াতে নিট প্ৰিপাৰেশ্যনৰ কিছুমান টিপছ দিয়া আছে। তো আপোনালোকে এই টিপছখিনি ফ'ল' কৰি ল'ব। ষ্টাৰ্ট উইথ NCERT বুক। বায়'লজি ইজ মষ্ট ইম্পৰ্টেণ্ট। তো আপোনালোকে ইয়াতে NCERT মেইন বুক কেইখন পঢ়িব। তো চেপ্টাৰ ৱাইজ সকলোবিলাক পঢ়ি যাব। প্ৰেক্টিচ প্ৰিভিয়াৰ ইয়াৰ কুৱেশ্যন পেপাৰ এটলিষ্ট 5 ইয়াৰ কুৱেশ্যন পেপাৰ। তো যদি আপোনালোকে আছামিজ মিডিয়ামত পেপাৰ নাপায় তেনেহ'লে ইংলিছ মিডিয়ামতো পঢ়ি ল'ব। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি পঢ়িলে আপোনালোকে এটা ধাৰণা পাব যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। তো সেইকাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰেক্টিচ কৰাটো ইম্পৰ্টেণ্ট হয়। নেক্সট মক টেষ্ট। টেক মক টেষ্ট উইকলি। তো আপোনালোকে যদি ভাবে অসম ফিচাৰৰ ফালৰ পৰা চেপ্টাৰ ৱাইজ মক টেষ্টখিনি দিব খোজো, দিব পাৰিব। তো মেইনলি এইখিনি মক টেষ্ট BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ কাৰণে হয়, যদিও আপোনালোকে নিটৰ কাৰণেও ইউজ কৰিব পাৰিব। তো নিজৰ কাৰণে ইমানখিনি নহ'ব যদিও তো আপোনালোকৰ অকণমান হ'লেও হেল্প হ'ব। তো ৰিভাইজ ইম্পৰ্টেণ্ট ফৰ্মুলাছ ডেইলি। তো ইয়াৰে ইম্পৰ্টেণ্ট ফৰ্মুলাবিলাক আপোনালোকে ৰিভিজন দিব। তো এতিয়া মক টেষ্ট, তো চেপ্টাৰ ৱাইজ মক টেষ্ট। তো ইয়াতে এটেম্প নাও অপশ্যন ক্লিক কৰিলে আপোনালোকক নতুন এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। তো মক টেষ্টৰ ডেছক্ৰিপশ্যনখিনি আপোনালোকক এবাৰ কৈ দিওঁ। তো ইয়াতে 2000+ অধিক MCQ টাইপৰ মক টেষ্ট আছে। তো ইয়াতে কি পাব? তো এইটো ইংলিছ মিডিয়ামৰ কাৰণেই আছে। তো ইয়াতে প্ৰায় 81টা চেপ্টাৰৰ মক টেষ্ট আছে। এটা চেপ্টাৰৰ পৰা 20টা MCQ কেৰি কৰা হৈছে। আৰু 3খন চেম্পল পেপাৰ দিয়া আছে। এই চেম্পল পেপাৰকেইখন BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ কাৰণেই হয়। তো আপোনালোকে প্ৰেক্টিচ কৰিব পাৰিব। তো ইয়াতে ছাবমিট অপশ্যনৰ পিছত ছাবমিট কৰাৰ পিছত আপোনালোকৰ এনচাৰখিনি আৰু স্ক'ৰখিনি শ্ব' হ'ব। তো ইয়াৰে যি চিলেবাছ আৰু কুৱেশ্যন পেপাৰ আছে কেনেকৈ ডাউনলোড কৰিব? আপোনালোকে গুগলত edu-অসম প্লাছ বুলি চাৰ্চ কৰিব, eduasamplus.com। তো ইয়াতে দিয়াও আছে। তো এনেকৈ আপোনালোকে চাৰ্চ কৰিব পাৰিব। ইয়াতে চাৰ্চ অপশ্যন আছে। তো নিট বুলি চাৰ্চ কৰিলে আপোনালোকে ওপৰতে পাই যাব। আপোনালোকক দেখাই দিছোঁ। তো ইয়াতে নিট UG 2025 চিলেবাছ এণ্ড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছামিছ এণ্ড ইংলিছ। তো এইটো পষ্টৰ লিংক ডাইৰেক্ট ডেছক্ৰিপশ্যনতে দিয়া থাকিব আৰু কমেণ্ট বক্সত দিয়া থাকিব। আপোনালোকে তাৰে পৰা চেক আউট কৰি ল'ব পাৰিব। তো এই ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু আমাৰ হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব। ধন্যবাদ।